আপোনালোকে দেখিছে যোৱাকালি বৰপেটা এটা করুণ ঘটনা হৈছে 28 জনকৈ ব্যক্তি তেখেতসকলক বিভিন্ন থানাৰ পৰা উঠাই আনিছে বৰপেটা এছপি অফিচত আনিছে আৰু বৰপেটাৰ পৰা তেখেতসকলক ডিটেনশন কেম্প গোৱালপাৰালৈকে যোৱাকালি পঠাইছে বহুকেইজনী বৃদ্ধা মহিলা আছে বহুকেইজন বয়োজ্যেষ্ঠ পুৰুষ আছে মধ্যম বয়সৰ পুৰুষ বহুকেইজন আছে 28 জন এই ব্যক্তিসকলক পঠাইছে আপোনালোকে দেখিছে এই ব্যক্তিসকলৰ ল'ৰা ছোৱালী ভাই ভনী নাতি নাতিনে গাঁওবাসী আত্মীয় স্বজন সব আহি কন্দাকাটা কৰিছে ৰাস্তাত তেখেতসকলে আপোনালোকে দেখিছে কি করুণ ঘটনা আছিল যদি এই ব্যক্তিসকল বিদেশী হলহেঁতেন বিদেশী ব্যক্তিৰ পিছত কোনে কান্দিব আমি বিদেশীৰ পক্ষত নহয় এটা কথা ক্লিয়াৰ কৰিছোঁ বিদেশী যাব লাগে কোনোবা বিদেশী আহিলে সেইজনক ধৰি থানাত বা জেলত ৰাখিলে কান্দিবলৈ মানুহ নাথাকে নহয় কিন্তু আপোনালোকে দেখিছে পুৰা গাঁও উঠি আহিছে যিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি পঠাইছে সেইজন ব্যক্তিৰ ল'ৰা ছোৱালী ভাৰতীয় সেইজন ব্যক্তিৰ ভাই ভনী ভাৰতীয় সেইজন ব্যক্তিৰ মা দেউতা ভাৰতীয় সেইজন ব্যক্তিৰ ককা দেউতা ভাৰতীয় সেইজন ব্যক্তিৰ নাতি নাতিনীয়েক ভাৰতীয় আৰু এই গোটেইখিনি উঠি আহি কালি বৰপেটা আপোনালোকে দেখিছে ৰাস্তাত দেখিছে মোৰ জনীয়া সমষ্টিৰ কেইবাজন ব্যক্তিক উঠাইছে গোটেই জিলাৰ লগত শুকুৰ মিয়া আৰু মালুম মিয়া এই দুজন ব্যক্তি জনীয়া সমষ্টিৰ হয় আৰু এজন ব্যক্তি আছে ডিমাপুৰৰ তেখেতে খৰিচালা মোৰ কলগাছিয়াৰ কাষতে থকা সেইজন ব্যক্তি সেইজনক লৈছে বাগবৰ সমষ্টিৰ নিশাঞ্চৰ তাৰ পৰা এজন ব্যক্তিক উঠাইছে তেখেতৰ হৈ এই ব্যক্তিজন আছে কি নাম আছে মনোয়াৰা খাতুন বাগবৰ সমষ্টিৰ নিশাঞ্চৰৰ মনোয়াৰা খাতুন এজনী মহিলাক উঠাই নিছে এনেকুৱা আৰু বহু গাঁৱৰ আপোনালোকে দেখিছে তো শুকুৰ মিয়া আৰু মালুমৰ যি দুজন ব্যক্তিৰ মই কথা কৈ আছোঁ তেখেতসকলৰ চাওক এই কাগজ পাতি আব্দুল মুতালিব তেখেতৰ দেউতাৰ নাম এই যিটো এনআৰচি হ'ল এনআৰচিত আব্দুল মুতালিবৰ নাম আহিল শুকুৰ মিয়া মালুম মিয়াৰ নাম আহিছে ভোটাৰ লিষ্টত নাম আছে বৰাবৰ তেখেতসকলে ভোট দি আহিছে আৰু এটা পৰিয়াল যিজন দুজন ব্যক্তিক উঠাইছে তেখেতৰ দেউতা আব্দুল মুতালিবৰ 1941 চনৰ এনআৰচিত নাম আছে 71 ভোটাৰ লিষ্টত বাপেকৰ নাম আছে টিল টুডে সেইসকলৰ মা দেউতাৰ নাম আছে নতুনকৈ এনআৰচি ওলাইছে তাতেও আব্দুল মুতালিব আপোনালোকে চাব ইয়াতে যি দুজন ব্যক্তিক উঠাই নিছে সেই দুজন ব্যক্তিৰ দেউতাৰ নাম আছে আব্দুল মুতালিবৰ ককাই ডাঙৰ ভাই সেইজন ব্যক্তিৰ নাম আহে দেউতা আব্দুল মুতালিব মালুম মিয়া আৰু শুকুৰ মিয়াৰ দেউতা হয় এই ব্যক্তিৰ নাম এই এনআৰচিত আছে সবৰ নাম আছে যি দুজন ব্যক্তি গ্ৰেপ্তাৰ কৰিছে তেখেতৰ ভাই ইণ্ডিয়ান চাওক আপোনালোকে মোৰ চিনাকি মোৰ ওচৰৰ মোৰ সমষ্টিৰ এইজন ব্যক্তি মোক ভোট দিয়ে এইজনৰ ল'ৰা ছোৱালী গোটেই ভাৰতীয় যিজন ব্যক্তিক উঠাই নিছে তেখেতৰ ল'ৰা ভাৰতীয় মোৰ ওচৰত থিয় হৈ আছে গতিকে এইটো আচৰিত কথা আমি কোৰ্টৰ ওপৰত টিপ্পনী কৰিব যোৱা নাই কিন্তু আপোনালোকৰ যোগেদি অনাৰেবল হাইকোৰ্টৰ চিফ জাষ্টিছ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ ওচৰত আমি অনুৰোধ কৰিছোঁ এই মেটাৰবিলাক চমত ল'ব লাগে যে এখন গাঁৱৰ এজন ব্যক্তিক উঠাই ডিটেনশ্যন কেম্পত বিদেশী বুলি ৰাখি দিয়ে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী বুলি ঘোষণা কৰে আৰু সেইজন ব্যক্তিৰ মা দেউতা ভাৰতীয় সেইজন ব্যক্তিৰ ভাই ভনী ভাৰতীয় সেইজন ব্যক্তিৰ ল'ৰা ছোৱালী ভাৰতীয় সেইজন ব্যক্তিৰ চাচা খুৰা জেঠা ককা আতাই সব ভাৰতীয় এই সব হোৱাৰ পিছত মাজৰ পৰা এজন ব্যক্তি কেনেকৈ ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী বুলি ঘোষণা কৰে কিহৰ ভিত্তিত ঘোষণা কৰে এই ব্যক্তিসকলক ঘোষণা কৰিছে সাধাৰণতে 90% কেছ এক্স পাৰ্টি হৈছে এখেতসকলে নাজানে ভোটাৰ লিষ্টত নাম আছে ভোট দি আহিছে এইসকল বছৰ বছৰ ভোট দিছে 2001 পৰা 2016লৈকে তৰুণ গগৈ চৰকাৰ আছিল এই কাৰ্যকালত আপোনালোকে দেখিছে লাখ লাখ মানুহৰ নামত তেখেতসকলে ফৰেনাৰ কেছ ফাইল কৰিছে ৰেফাৰেল কেছ বিভিন্ন থানাত পঠাইছে অথচ এই মানুহখিনি নাজানে থানাত বহি কোনোবা এজন ব্যক্তিৰ নামত বিদেশীৰ নামত কেছ বনাইছে সেই কেছটো তেখেতসকলে এফটিৰ পৰা মাতিছে এই দুখীয়া মানুহবিলাক খবৰে পোৱা নাই বা খবৰ পালে উকিল ধৰিবলৈ পইচা নাই বা তেখেতসকলে যে কোৰ্টত আহিব লাগে নাজানে এনেকুৱা গৈ এই কেছবিলাক এক্সপাৰ্টি হৈছে আজি ভাৰতীয় নাগৰিক সেইসকলক ধৰি নি ডিটেনশ্যন কেম্পত ভৰাই দিছে কালিৰ করুণ ঘটনাটো আপোনালোকে দেখিছে তো মই এতিয়া আপোনালোকৰ যোগেদি এইটোই ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যাচাৰৰ এটা সীমা থাকে আপুনি জুলুম অত্যাচাৰ কৰি সৰ্বসাধাৰণ ৰাইজক অত্যাচাৰ কৰি খুব বেছি ডাঙৰ মানুহ হ'ব নোৱাৰে বহুত ডাঙৰ মানুহ আহিছে গৈছে আপুনি মই এদিন যাব লাগিব গতিকে এই নিপীড়িত মানুহৰ ওপৰত আৰু অত্যাচাৰ আপুনি নচলাব এইটো মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিল আৰু কোৰ্টক যিহেতু আমি ৰেছপেক্ট কৰোঁ কোৰ্টৰ কোনো সিদ্ধান্ত ল'লে কোৰ্টতে যাব লাগিব গতিকে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰিছে আমি হাইকোৰ্টত যাম হাইকোৰ্টত ফল নাপালে আমি সুপ্ৰিম কোৰ্টত যাম আজি আপোনালোকক ঘোষণা কৰিছোঁ আমাৰ দলৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব তেখেতৰ নেতৃত্বত আমি গুৱাহাটী হাইকোৰ্টত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত মৌলানা আজমল সাহেবে জমিয়তৰ ফালৰ পৰা গুৱাহাটীত এইটো কেছ আমি ফাইল কৰিম প্ৰয়োজন হ'লে আমি সুপ্ৰিম কোৰ্টলৈকেও যাম ভোট দি আহিছে এইসকল বছৰ বছৰ ভোট দিছে 2001 পৰা 2016লৈকে তৰুণ গগৈ চৰকাৰ আছিল
এই কাৰ্যকালত আপোনালোকে দেখিছে লাখ লাখ মানুহৰ নামত তেখেতসকলে ফৰেনাৰ কেছ ফাইল কৰিছে, ৰেফাৰেল কেছ বিভিন্ন থানাত পঠাইছে, অথচ এই মানুহখিনি নাজানে থানাত বহি কোনোবা এজন ব্যক্তিৰ নামত বিদেশীৰ নামত কেছ বনাইছে। সেই কেছটো তেখেতসকলে এফটিৰ পৰা মাতিছে, এই দুখীয়া মানুহবিলাক খবৰে পোৱা নাই বা খবৰ পালে উকিল ধৰিবলৈ পইচা নাই বা তেখেতসকলে যে কোৰ্টত আহিব লাগে নাজানে, এনেকুৱা গৈ গৈ এই কেছবিলাক এক্সপাৰ্টি হৈছে। আজি ভাৰতীয় নাগৰিক সেইসকলক ধৰি নি ডিটেনশ্যন কেম্পত ভৰাই দিছে। কালিৰ কৰুণ ঘটনাটো আপোনালোকে দেখিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অত্যাচাৰৰ এটা সীমা থাকে। আপুনি জুলুম অত্যাচাৰ কৰি সৰ্বসাধাৰণ ৰাইজক অত্যাচাৰ কৰি খুব বেছি ডাঙৰ মানুহ হ'ব নোৱাৰে। বহুত ডাঙৰ মানুহ আহিছে গৈছে, আপুনি ময়ো এদিন যাব লাগিব। গতিকে এই নিপীড়িত মানুহৰ ওপৰত আৰু অত্যাচাৰ আপুনি নচলাব, এইটো মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিল। কোৰ্ট কাছাৰীতো মই নাভাবোঁ যে কোৰ্ট কাছাৰী ৰাজনীতিক কোনো নেতা বা কোনো চৰকাৰৰ হাতৰ পুতলা হ'ব লাগে বা হ'ব বুলি মই বিশ্বাস নকৰোঁ। কিন্তু মুখ্যমন্ত্ৰীতো চেষ্টা কৰে। আপোনালোকে জানে আমাৰ মুখ্যমন্ত্ৰী তেখেতে ক'ত হস্তক্ষেপ নকৰে, তেখেতৰ যদি চলে তেখেতে কি নকৰিব।